ৰাজ্যত পুনৰ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী দুৰপাং অঞ্চলত পুনৰ হাতীৰ গছকত মৃত্যু হ'ল এজনৰ। জানিব দিয়া মতে ব্যক্তিজনৰ নাম ডিম্বেশ্বৰ ফুকন বুলি জনা গৈছে। তথ্যমতে বহুদিন আগৰ পৰা এটা বনৰীয়া হাতীৰ জাকে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰি আহিছে। অঞ্চলটোৰ লোকে এই বিষয়ে বন বিভাগক খবৰ দি আহিছে যদিও বন বিভাগে গুৰুত্ব নিদিয়া বুলি অঞ্চলবাসীয়ে সংবাদ মাধ্যমত জনাই দিয়ে। যোৱাকালি নিশা অৰ্থাৎ দুৰপাং পাহাৰৰ পৰা এটা হাতী ওলাই আহি ২ নং গৰুবন্ধা গাঁৱৰ ডিম্বেশ্বৰ ফুকনৰ বাৰীত সোমাই আৰু অঞ্চলবাসী ৰাইজে বন বিভাগক খবৰ দিবলৈ চেষ্টা কৰে যদিও বন বিভাগৰ লোকে ফোনৰ উত্তৰ নিদিয়ে। ফলত হাতীৰ গছকত অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হয় ডিম্বেশ্বৰ ফুকন নামৰ লোকজনে। চাওক এই প্ৰতিবেদন। এইফালে মানে ইয়াত সেইদিনাখন মই দেখিছোঁ, তাৰমানে কালি যিটো ঘটনা হৈছে সিফালৰ পৰা অকণমান টৰ্চ এটা মাৰি দিলে এখেতলোকৰ ঘৰৰ ল'ৰাটোৱে মাৰি দিনে খেদি আহি মানে তালৈকে খেদি গৈছে। তাৰপৰা খেদি গৈ পেলাই আকৌ পুনৰ ঘূৰি আহি পেলাই ভঁৰালটো ভাঙিছে। মই আমাৰ ঘৰৰ পৰা মই চাই আছোঁ, ভঁৰালটো ভাঙিছে। ভঁৰালটো ভঙাৰ পাছত আমাৰ ঘৰ গৈ পাই গ'লগৈ। আমাৰ ঘৰৰ পৰা মই এতিয়া চিঞৰ গ'ল, তেতিয়া আমাৰ পিছফালে এখন চালি আছে, চালিখনত গৈ মাৰিলে। চালিখন খুন্দা মাৰি পেলাই এইফালে পিছফালে আহি পেলাই ইয়াত আহি পেলাই এই এক্সিডেণ্টটো হেৰি কৰিছে। আমি মানে এতিয়া বহুত নিৰাপত্তাত ভুগিছোঁ। আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ইয়ালৈ নাহে, মানে একো সেনেকুৱা। আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টে অকণমান কিবা এটা ব্যৱস্থা ল'লে আমি নিশ্চয় সুখী হ'ম। মানে তেখেতৰ নাম আছিলে ডিম্বেশ্বৰ ফুকন। তেখেত বৰ সৰবৰাহী ব্যক্তি আছিলে। আমাৰ স্থানীয় গোটেই অঞ্চলটোৰ তেখেত একেবাৰে সকলোৰে প্ৰিয়। আমাৰ স্থানীয় ফৰেষ্ট বিভাগকো আমি এই বিষয়ে বহুবাৰ নিবেদন কৰিছোঁ। যিটো সময়ত তেখেতসকলে পদক্ষেপ ল'ব লাগে সেইটো সময়ত তেখেতসকলে এক ভাল পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত আজি পৰ্যন্ত হোৱা নাই। আমাৰ চৰকাৰক আজি আপোনালোকৰ চেনেলৰ জৰিয়তে এটাই নিবেদন কৰিব বিচাৰিছোঁ, এইটো অঞ্চলত এনেধৰণে আৰু কিমানজনে মৃত্যুক সাৱটি ল'ব লাগিব যে প্ৰকৃততে তেওঁলোকে স্থায়ীভাৱে আমাৰ কাৰেণ্টৰ বেৰা যদি এইটো অঞ্চলত নিদিয়ে তেতিয়া কিন্তু এই উপদ্ৰৱৰ পৰা আমি কোনোদিনে হাত সাৰিব নোৱাৰোঁ। আৰু এনেধৰণে আমাৰ মাজৰ পৰা আমাৰ ভাই ককাই বহুকেইজনে মৃত্যুক সাৱটি ল'বলগীয়া হ'ব। সেয়েহে আমি চৰকাৰক আজিৰ তাৰিখত এই ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি এটা স্থায়ী বেৰাৰ নিৰ্মাণ কৰিবৰ বাবে আমি চৰকাৰক